দক্ষিণ কামরূপের গড়ইমারিতে চাঞ্চল্য। মহিমারি এলাকার একটি পুকুরে উদ্ধার এক বৃদ্ধার মৃতদেহ। মঙ্গলবার সকালে স্থানীয়রা পুকুরে ভেসে থাকা অবস্থায় মৃতদেহটি দেখতে পায়। মৃত বৃদ্ধা পূর্ব মহিমারি গ্রামের জামিরন নেসা বলে জানা গিয়েছে। পা পিছলে পুকুরে পড়ে গিয়ে বৃদ্ধার মৃত্যু হয়েছে বলে অনুমান স্থানীয়দের। আজি ৰাতিপুৱা শুনা পালোঁ জামিৰন নামৰ মানে তিৰোতা মানুহ এজনী তেওঁ মানে পুখুৰীত মানে পৰি উপঙি আছে। যে আমি ৰাইজে খবৰ শুনাৰ লগে লগে আহিলোঁ। অহাৰ পিছত আমি দেখিলোঁ। দেখাৰ পিছত আমি আমাৰ গৰৈমাৰী আৰক্ষী থানাত অৱগত কৰিলোঁ। আমি আমাৰ স্থানীয় ৰিপৰ্টাৰসকলকো আমি অৱগত কৰিলোঁ। তো মানুহজনী আপোনাৰ আজি কিছুদিনৰ পৰা তাৰমানে অসুস্থ হৈ আছিলে। মানে তেওঁৰ একেখন গাঁৱতে মানে বিয়া হৈছিলে। তো তেওঁ কালি শুনামতে কালি সন্ধিয়াত মানে ককায়েকৰ ঘৰত আহিছিলে। মানুহজনী অসুস্থ থকাৰ কাৰণে ৰাতি শুইও আছিলে বোলে। ৰাতিপুৱা মানে দেখা পায় যে পুখুৰীত মানে উপঙি আছে। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিলে, বেমাৰত মানে নানা ধৰণৰ বেমাৰত ভুগি আছে। ইয়াতে কেনেকৈ এটা মানে কালি মানে আপোনাৰ হাজবেণ্ডৰ ঘৰৰ পৰা ককায়েকৰ ঘৰত আহিছিলে। আহি ইয়াতে মানে ৰাতি শুইও আছিলে বোলে। ৰাতি কিজানি ধৰক মানে বাহিৰত পেচাব পায়খানা কৰাৰ কাৰণে ওলাইছিলে। তাৰমানে ঘৰৰ ওচৰত মানে পুখুৰীও আছে।